তোমাৰ ছোৱালীৰ বাবে মোৰ আস্থাৰ সপোন ভাঙি চিঙি চুৰমাৰ হৈ গ'ল। তাই আকাশ আৰু আস্থাৰ প্ৰেম ধ্বংস কৰি নিজৰ সংসাৰ গঢ়িলে। কি? জানা আৰু সি কি কৰিলে? তুমিয়ে আস্থা। ৰাইট? মই কি জানি আকাশক ভাল পাই পেলাইছো। মোৰ মন মগজুত আকাশৰ বাহিৰে আন একো নোসোমোৱা হৈ গৈছে। বা এয়াই নেকি প্ৰেম? প্লিজ আৰোহীক নুসুধিবা, তাইক নকবাও। কিয়? কিবা কাৰণত তাইৰ বাবে তই কান্দিব লগা হোৱা নাইতো? নাই নাই মা, আৰোহীৰ কাৰণে মই কন্দা নাই। মা, তুমিতো জানা আৰোহীয়ে মোক কিমান ভাল পায়, আৰু মই দুখ পোৱা বুলি গম পালে তাই হুলস্থুল লগাই দিব। সেইবাবেইতো তাইক কম। মা, তোমাক মোৰ শপত, আৰোহীক একো নকবা। আস্থা? কি শুনিছো মই এইবোৰ? যি সঁচা তুমি তাকেই শুনিছা। তোমালোকক গাখীৰ খুৱাই মই সাপ পুহিছিলো, যাৰ প্ৰতিফল মই আজি পালো। চন্দ্ৰা, আজি আৰু মোক মনে মনে থাকিবলৈ নকব। আপোনাৰ কথা শুনিয়ে মই মনৰ ভিতৰত ক্ষোভবোৰ লুকুৱাই ৰাখিছিলো, আৰু নোৱাৰো। আৰু মই সহ্য কৰিব নোৱাৰো। লক্ষী, লক্ষী, Good morning, sir. Good morning. Good morning. Welcome, sir. Thank you. Well, I think আপোনালোক সকলোৱে আকাশৰ বিষয়ে জানে। Yes, sir. আজিৰ পৰা আকাশীয় আমাৰ অফিচত জইন কৰিছে। চ' আপোনালোকৰ যদি কিবা কথা থাকে মোৰ উপৰিও আকাশকো এতিয়া সুধিব পাৰিব। Okay, sir. ফাইন। আকাশ, ব'ল তোক তোৰ কেবিনটো দেখুৱাই দিম। আহ। আকাশ নাথাকিলে দেখোন ভালেই নালাগে। সেই বুলিতো ঘৰত বহিও থাকিব নোৱাৰে। ময়ো যে নহয় কি কথাবোৰ ভাবোঁ। আজি বা তেওঁৰ প্ৰথম দিন কেনেকুৱা লাগিছে। নিশ্চয় মই এই ঘৰত অহা
প্ৰথম দিন যেনেকুৱা লাগিছিল তেনেকুৱাই লাগিব। নহয়, তেওঁতো অফিচলৈ গৈছে। অফিচ আৰু ঘৰ সম্পূৰ্ণ বেলেগ। আৰু তেওঁ মোৰ দৰে নহয়। তেওঁ মোতকৈ বহুত স্মাৰ্ট, শিক্ষিত। তেওঁ কালৈকো ভয় নকৰে। তেওঁ মোৰ হিৰো। এবাৰ ফোন কৰি সুধো নেকি কি কৰিছে। কিন্তু আমনি পাই যদি, জানিবৰো মন গৈছে। কি কৰোঁ? ৰাতিপুৱা যোৱাৰ সময়তো ভালদৰে কথা পতা নহ'ল। কৰোঁ ফোন। নুপুৰ, ৰাতিপুৱাৰ পৰা চাহে বনাই আছা নেকি? আপুনি খালেনে বাইদেউ? মই খালোঁ। পিছে এই কাপ চাহ কাৰ বাবে? এওঁৰ বাবে আনিছোঁ। বৰ ভাগৰ লাগি আছে হেনো। আদা দিয়া চাহকাপ খালে ভাল হৈ যাব। যোৱা। কি হ'ল মেঘনা? টিভি চাই খং উঠিছে যে? এই চিৰিয়েলবোৰ চালে মূৰটোহে গৰম হয়, সেইবাবে চাবৰ মন নাই। কিয়? মই দেখোন বেয়া নাপাওঁ। বাপৰে, বেলেগ আৰু একো কথা নাই। এজনী দেখুৱাইছে একেবাৰে নিমাখিত প্ৰাণী। এখন গালত চৰ মাৰিলে ইখন গালো যেন পাতিহে দিব। আৰু এজনী দেখুৱাইছে বদমাছ, অনবৰতে ষড়যন্ত্ৰই কৰি থাকে। ইছ, ইমান ভাল নাথাকে। আৰু মা, ইমান বেয়াও নাই। কিয় নহয়? আছে, ভাল বেয়া দুইটা চৰিত্ৰৰ মানুহেই আছে। সেইকাৰণেতো বহুতৰ ঘৰত কাজিয়াৰ সৃষ্টি হয়। বহু ক্ষেত্ৰত এই চিৰিয়েলবিলাকত আমাৰ বাস্তৱ জীৱনৰ চৰিত্ৰটোৱেই উদুঙাই দেখুৱায়। সেইকাৰণে আমি এইবোৰ চাই বেয়া পাব নালাগে, উপলব্ধিহে কৰিব লাগে। কি জানিবা, এনেকুৱা ভুলবোৰ আমিও কৰি আছোঁ, নহয়নে? নাজানো, হ'ব পাৰে। বাৰু মা, আপুনি চিঠিবোৰ কিয় লৈছে? যাবলগীয়া বিয়া এখন আছে। ডেটটো কেতিয়া আছে পাহৰিলোঁ, তাকে চাইছোঁ। ঘৰৰে বিয়া দেখোন। বৰ জোৰ দি মাতি গৈছে জানা, আটাইকে মাতিছে। এজনীয়ে ছোৱালী। বিয়া পিছে কাইলৈকে জানা? কাইলৈ? মা, তেওঁৰ হাজবেণ্ড মিনিষ্টাৰ নহয় জানো? মই যাম দিয়ক আপোনাৰ লগত। ওলাবা, বৰ ভাল পাব। মই ভাবিছোঁ আৰোহীকো লৈ যাম। আৰোহী? তাইও ভাল পাব। এইজনী গ'লে যাবৰ মন নাই। কিবাকৈ এভইড কৰাব পৰা হ'লে। এই টাউন মাৰ্কেটজনীৰ লগত কোন যায়? নাযাওঁ মই এৰ লগত। মার্কেট
দুনিয়াখনেই মাৰ্কেট মানে বজাৰ কিন্তু ইয়াত সকলোৰে দলদাম হয় সম্পৰ্ক মৰম সকলোৰে কেৱল ধন সম্পত্তি টকা পইচাৰ পিছত দৌৰি আছে কিন্তু মই কিহৰ পিছত দৌৰিছো জানা নাই এই শুনিছ নাই দাদা শুনিছো কিহৰ পিছত এইটোৰ পিছত মদৰ পিছত এইটো হলে মোক আৰু একো নালাগে কাৰণ সকলোৱে ঠগালেও ই কেতিয়াও নঠগায় গতিকে মোৰ সংগী খাইছা মোৰ দৰে দুখ কষ্ট চব পাহৰি যাবি নাই 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 মই নাখাওঁ আপুনি খাওক পিছে এটা কথাহে আপোনাক বৰ ধুনীয়া দেখাইছে মানে এই দাড়ি চুলি ৰং কৰাৰ পৰা একেবাৰে লুকটোৱে চেঞ্জ হৈ গৈছে তোৰ মালিক কেতিয়া আহিব মোক লগ কৰিবলৈ মোৰ বৰ খেয়াল ৰাখিছে মনত একেবাৰে ভগৱানৰ স্থান দি দিছো এবাৰ লগ পালেই লুটি খাই সেৱা কৰিম ছাৰ ছাৰ ক'ত আছে কিন্তু চোৱা আই এম এবছলিউটলি ফাইন দেখিছা মই সোধাৰ আগতে সি সকলোবোৰ কথা কৈয়ে পেলালে মই তোমাৰ মনৰ কথা বুজি পাওঁ নহয় হয়নে হয় দিয়া জানা মা আজি অফিচলৈ গৈ বহুত ভাল লাগিল ছাৰ ক'ত আছে ছাৰ উঠা ল'ব আপুনি মানে তুমি ঠিকেই ধৰিব পাৰিছা প্ৰকাশ তোমাৰ বিয়ৈ তোমাৰ একালৰ বন্ধু তুমি ইয়াৰ ছাৰ মই ছাৰ জুচ দিছোঁ খোৱা তোমাৰ চাগে বহুত ভাগৰ লাগিছে নহয় বহুত দিন ঘৰত বহি দিছিলোঁ যে সেইকাৰণে ফাৰ্ষ্ট ডে হিচাপে অলপ ভাগৰ লাগিছে চাওঁ জোতাযোৰ খুলি দিওঁ ভৰিখন দিয়াচোন নকৰিবা সেইবোৰ কেতিয়াও নকৰিবা মোৰ ইমানো ভাগৰ লগা নাই যে নিজৰ জোতা নিজে খুলিব নোৱাৰিম পাৰা তথাপিও আৰাম কৰাচোন মই খুলি দিওঁ
মই হাজবেণ্ড হ'লো বুলিয়ে মোক ইমানো আৰাম দিব নালাগে তুমিতো দিনৰ দিনটো কষ্ট কৰিছা ভাগৰটো তোমাৰো লাগিছে চাগে আমাৰ তিৰোতা মানুহৰ কিনো ভাগৰ কিয় হাজবেণ্ড ৱাইফ একে নহয় জানো হয় তথাপিও চাওঁ এইফালে আহা বহা চোৱা মই তেনেকুৱা টাইপৰ হাজবেণ্ড হ'ব নিবিচাৰোঁ যিয়ে অকল নিজৰ কামটোৱে কাম বুলি ভাবে আৰু অকল ৱাইফক আলপৈচান ধৰাত ব্যস্ত কৰি ৰাখে কষ্ট যদি দুইজনে কৰোঁ আৰামো সমানে দুইজনেৰ প্ৰয়োজন নহয় জানো হয় তোমাৰ দৰে যদি সকলোৱে ভাবিলেহেঁতেন পতি পত্নীৰ সম্পৰ্কটো সকলোৰে বাবে মৰম লগা সম্পৰ্ক হ'লহেঁতেন য'ত ইজনে আনজনৰ দুখ কষ্ট বুজি পায় আকাশ হা মা মা তুমিও চাগে মোৰ মুখখনে চাবলৈ আহিছা ন ভাবিছা মুখখন কিজানি দিনটো কাম কৰি শুকাই আহিছে কিন্তু চোৱা আই এম এবছলিউটলি ফাইন দেখিছা মই সোধাৰ আগতে সি সকলোবোৰ কথা কৈয়ে পেলালে মই তোমাৰ মনৰ কথা বুজি পাওঁ নহয় হয়নে হয় দিয়া জানা মা আজি অফিচলৈ গৈ বহুত ভাল লাগিল এনভাইৰনমেণ্টটো ভাল ষ্টাফৰ মানুহবোৰো ভাল যেন লাগিছে ডিচিপ্লিন হয় মুঠতে ভাল লাগিলে হওক দে তই অফিচলৈ গৈ ভাল পোৱা বুলি জানি বহুত ভাল লাগিছে মা আপোনালোকে কথা পাতক মই আপোনাৰ বাবে চাহ বনাওঁগৈ ৰ'বা চাহ পিছত খাম মই আচলতে কথা এটা ক'বলৈ আহিছিলোঁ কি কথা মা